নমস্কাৰ আপোনালোকে চাই আছে মিড ডে 18 আৰু আজি বহু প্ৰতীক্ষিত সেই দিন যিটো দিনতে আজি অসমৰ সম্ভাৱ্য যিগৰাকী মুখ্যমন্ত্ৰী তেওঁৰ নাম ঘোষণা কৰা হ'ব। ইতিমধ্যে চৰ্চাত আছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ নাম। আৰু ইতিমধ্যে আমি দেখুৱাই আহিছো যে দিল্লীস্থিত বৰ্তমান তাত য'ত জেপি নাড্ডাৰ বাসগৃহ তাতেই বৰ্তমান ৰুদ্ধতাৰ বৈঠক মিলিত হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু সেই বৈঠকৰ পিছতে বৰ্তমান আন এখন বৈঠকত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল। গতিকে সৰ্বানন্দ সোণোৱালৰ সৈতে কেই বজাত বৈঠক আৰম্ভ হ'ব বা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কি বৈঠকত আলোচনা কৰা হ'ল সেয়া এতিয়া সংবাদ মাধ্যমক সদৰি কৰা নাই যদিও আমি প্ৰতিটো মুহূৰ্তৰ বতৰ আপোনালোকক দি আছো দিল্লীৰ সাংবাদিকৰ সৈতে। লগতে আমাৰ সৈতে সহযোগী হিচাপে আছে ইতিমধ্যে নীলয় ভট্টাচাৰ্য আৰু পাৰ্থজ্যোতি বৰা, তেওঁ দিল্লীৰ পৰা প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক জনাই আছে। আৰু ষ্টুডিঅ'ত পুনৰ অসীম বৰা আছে, মই অসীমৰ কাষলৈ পুনৰ যাব বিচাৰিছো এই মুহূৰ্তত। হয় ৰশ্মিতা, ইতিমধ্যেই গোটেই পৰিৱেশটো আচলতে ধূসৰ হৈ আছে এতিয়াও, কাৰণ যিকণ সময়ত আজি 6-7 দিনৰ ভিতৰত অন্ততঃ অসমৰ দৰে ৰাজ্যখনত ইমান এবছলিউট মেজৰিটি লৈ মিত্ৰ দলে চৰকাৰ গঠন কৰাৰ পথ প্ৰশস্ত কৰিছে। স্বাভাৱিকতেই 2-3 দিনৰ ভিতৰতেই চৰকাৰখন গঠন হ'ব লাগিছিল, কিন্তু দেখা গৈছে যে দুজন মুখ্যমন্ত্ৰীৰ দাবীদাৰ থকাৰ বাবেই আচলতে পৰিৱেশটো এনেকুৱা হৈছে। যদিও হাইকমাণ্ডে যদি ভাবিলেহেঁতেন বা বিজেপিৰ শীৰ্ষ নেতৃত্বই যদি ভাবিলেহেঁতেন যে আমি 2 দিনৰ ভিতৰতে চৰকাৰখন গঠন কৰিব পাৰোঁ, তেনেহ'লে পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে হয়তো সিমান গুৰুত্ব সহকাৰে লোৱা নাছিল যে হিমন্ত বিশ্ব শৰ্মাও এইবাৰ ডাঙৰ এনেকুৱা ধৰণৰ দাবীদাৰ হ'ব। গতিকে গোটেই পৰিৱেশটো সেইকাৰণে জটিল হৈ পৰিছে। ইতিমধ্যে আমাৰ দিল্লীৰ সাংবাদিকসকলে জনাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰথমখন বৈঠক সম্পূৰ্ণ হৈছে আৰু আমাৰ এছ'চিয়েট এডিটৰ নীলয় ভট্টাচাৰ্যই জনাইছে যে আকৌ এবাৰ হয়তো হিমন্তৰ লগত বৈঠক হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ বৈঠকৰ সমাপ্তিৰ পিছত। হয়তো সেই বৈঠক হ'বনে নহয় আমি পিছত গম পাম, কিন্তু তেনেকুৱা ধৰণৰ বিজেপিৰ সূত্ৰই সেই কথা জনাইছে। এতিয়া আমি দিল্লীৰ খবৰলৈ যাম, কাৰণ আমি এতিয়াও পৰিৱেশ ধূসৰ হৈ আছে। এতিয়াও গোটেই বিষয়টো আচলতে স্পষ্ট হোৱা নাই কোন মুখ্যমন্ত্ৰী হ'ব আৰু আজিয়ে ঘোষণা কৰিব নে নকৰে। আমাৰ লগত এতিয়া আকৌ দিল্লীৰ পৰা সংযোগত আছে আশৰফ কাজমি। আশৰফ, अभी मीटिंग चल रहा है क्या? लेटेस्ट अपडेट क्या है आपका पास? देखिए अभी मीटिंग चल रहा है और मुख्यमंत्री के साथ ये पार्टी नेतृत्व की दूसरे दौर की बैठक है। इससे पहले हेमंत बिस्वा शर्मा के साथ बैठक हुई थी, करीब 1 घंटे तक वो बैठक में मौजूद रहे। सभी उन्होंने अपने दावे पेश किए कि क्यों वो मुख्यमंत्री पद के दावेदार हैं, उनके साथ कितने विधायक हैं। हेमंत बिस्वा शर्मा ने तमाम बातों पर या विस्तार से राष्ट्रीय नेतृत्व के सामने बात रखी। अब मुख्यमंत्री हैं वो करीब 1 घंटे से अपनी दावे को और मजबूत कर रहे हैं। बतौर मुख्यमंत्री उन्होंने क्या काम किया, जनता ने उनके काम पर मोहर लगाई, उनको दोबारा सत्ता में पार्टी को भेजा, तो वो क्यों कि वो इस वजह से दावेदार हैं दोबारा मुख्यमंत्री बनने के। तो वो दोनों ही दावेदार अपनी अपनी बात कर एक रख के जा चुके हैं, मुख्यमंत्री यहाँ रख रहे हैं। अब जो हमारे पास सूत्रों के हवाले से खबर आ रही है कि मुख्यमंत्री के नाम का ऐलान यहाँ दिल्ली से होना मुश्किल है, इसका फैसला गुवाहाटी से ही होगा। यानी यहाँ से दिल्ली से जो भी राष्ट्रीय नेतृत्व का फैसला होगा उसका ऐलान गुवाहाटी में होगा। पर्यवेक्षक जाएंगे, वो विधायकों से भी बातचीत करेंगे और मुख्यमंत्री के नाम पर सहमति बनाएंगे। उसके बाद ही मुख्यमंत्री असम का कौन होगा, किसके हाथ में असम के मुख्य की जिम्मेदारी होगी, हेमंत बिस्वा शर्मा को नई जिम्मेदारी दी जाती है या सर्बानंद सोनोवाल ही रहते हैं, उन्हीं पर पार्टी नेतृत्व ये भरोसा जताता है कि दूसरी पारी भी आप खेलिए। इसका फैसला गुवाहाटी में पर्यवेक्षकों की मौजूदगी में विधायक करेंगे। यहाँ से भी एक जो राय बनेगी राष्ट्रीय नेतृत्व की, वो पर्यवेक्षक विधायकों के साथ चर्चा करेंगे, उस पर भी बातचीत करेंगे और फिर जो विधायकों की राय है उसके बाद ही किसी एक नाम पर फैसला किया जाएगा। एक बात और है कि यहाँ पर जो भी राष्ट्रीय नेतृत्व बातचीत कर रहा है, दोनों दावेदारों से बात कर रहा है, अनौपचारिक रूप से प्रधानमंत्री तक भी ये संदेश पहुंचाया जाएगा कि दावेदार दोनों दावेदारों ने अपने दावों में क्या क्या बातें रखी हैं और किसका दावा मजबूत है, किसके नाम को राष्ट्रीय नेतृत्व आगे बढ़ाता है, किसको यानी मुख्यमंत्री कौन होगा, किसको दोबारा पार्टी मुख्यमंत्री के तौर पर असम में जिम्मेदारी सौंपेगी। तो ये संदेश भी प्रधानमंत्री तक पहुंचाया जाएगा। लेकिन जो बात हुई है वो बहुत साफ हुई है कि यहाँ पर पार्टी का राष्ट्रीय नेतृत्व नाम का ऐलान नहीं करेगा। नाम का जो मुख्यमंत्री का ऐलान होगा वो गुवाहाटी में पर्यवेक्षकों की और विधायकों के साथ बैठक के बाद ही किया जाएगा। जी आशिमा।
থেংক ইউ আশ্ৰফ। মোৰ লগত নিলয় ভট্টাচাৰ্য আছে। মই নিলয়ৰ ওচৰত যাব খুজিছোঁ যে আমাৰ আশ্ৰফে জনাইছে যে দিল্লীৰ পৰা জনাইছে যে এই বৈঠকৰ পিছত হয়তো মুখ্যমন্ত্ৰীৰ নাম কোন হ'ব মুখ্যমন্ত্ৰী সেই কথা হয়তো গুৱাহাটীতে ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰীৰ পৰা ফাইনেল কল লোৱাৰ পিছত হয়তো গুৱাহাটীলৈ তেওঁলোকে পৰ্যবেক্ষক পঠাব আৰু গুৱাহাটীত পৰ্যবেক্ষকে হয়তো বিধায়কসকলৰ সৈতে আলোচনা কৰি তেওঁলোকে অসমত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। নিলয় আছে নেকি? এই ধৰণৰ সম্ভাৱনা আছে নেকি? আকৌ গুৱাহাটীলৈ যদি ঘোষণা কৰা হয় প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰীৰ নাম তেনেহ'লে প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে নেকি? হয় অসীম, দিল্লী সূত্ৰ মতে এই আজি এতিয়া দ্বিতীয়লানি যি মিটিং হৈ আছে, এই দ্বিতীয়লানি মিটিঙৰ পিছত এখন তৃতীয়লানি মিটিঙৰো এটা সম্ভাৱনা আছে। হয়, তৃতীয়লানি মিটিঙৰ পিছত মই আগতেও ক'লো যে নীতিন গাডকাৰী, ৰাজনাথ সিং এখেতসকললৈ ৰিপৰ্ট পঠোৱা হ'ব, যিহেতু তেখেতসকল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মেম্বাৰ আৰু তেখেতসকলে ৰিপৰ্টখনত সন্মতি জনোৱাৰ পিছত সেইখন ৰিপৰ্ট প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাব আৰু তাৰ পিছত কেন্দ্ৰীয় পৰ্যবেক্ষকসকলে গুৱাহাটীলৈ আহিব। গুৱাহাটীলৈ আহি তেখেতসকলে বিধায়কসকলৰ লগত আকৌ এলানি তেখেতসকলৰ কথা বতৰা হ'ব। তাৰ পিছত নিলয় যদি আকৌ তাৰপৰা পৰ্যবেক্ষক আহি যদি আকৌ বিধায়কসকলৰ লগত কথা পাতে তেনেহ'লে প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যোৱাৰ সম্ভাৱনা আছে আৰু দিল্লীত হোৱা বৈঠকখনৰ কোনো মানে ন্যায্যতা নোহোৱা হৈ যাব নেকি? নহয় অসীম, দিল্লীত হোৱা বৈঠকখনক আপুনি তাৰ গুৰুত্বটো বুজিব যে দিল্লীত হোৱা বৈঠকখন এনেই বৈঠক নহয়। তাত আচলতে অপশ্যনছবোৰ তাত চালিজাৰি পোৱা হৈছে, দুজনকে প্ৰপ'জেলছ দিয়া হৈছে। তেখেতসকলে সেই প্ৰপ'জেলবোৰ কেনেকৈ গ্ৰহণ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰী বনাই দিয়া হয়, দেট ইজ এন এলিভেশ্যন অফ পষ্ট। তেখেত স্বাস্থ্য, PWD আৰু শিক্ষাৰ লগত এতিয়া তেখেতৰ নেক্সট পৰ্টল দিছ ইজ এ ৰাইজ ইন পষ্ট। কিন্তু যদি সৰ্বানন্দ সোণোৱালক যদি আঁতৰিবলগীয়া হয় তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালক কি কৰিব? তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালক তাত কেবিনেট ৰিচাফলৰ দৰকাৰ আছে। তাত যদি কেবিনেট যদি এটা পদবী দিবলগীয়া হয় সেইখিনি বহুত কমপ্লেক্সিটি তাৰ মাজতে থাকি যায়। অকল মানে দাবীদাৰ আছে বা কোনোবাই যদি পাব নাপাব সেইটো ইমান সহজ কথা নহয়। দ্বিতীয় কথা হ'ল, যদিও আমি কৈছোঁ যে এইটো এটা ডিচিপ্লিন পাৰ্টি, ডিচিপ্লিন মতে সকলো বস্তু হৈ গৈ আছে। এতিয়া দিল্লীত হৈছে, আকৌ গুৱাহাটীলৈ উভতি আহিব, চেণ্ট্ৰেল অবজাৰ্ভাৰ গুৱাহাটীলৈ আহিব, ইয়াত বিধায়কৰ লগত কথা পাতিব। বিধায়কৰ লগত কি কথা পাতিব? তেনেহ'লে নিলয় মই এটা কথা সুধিব খুজিছোঁ, যদি আজি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত যদি তেনেকুৱা কোনো ধৰণৰ ফলাফল নোলায় বা মুখ্যমন্ত্ৰীৰ লগত হোৱা বৈঠকৰ পিছত যদি কোনো ফলাফল নহয়, কোনো এটা কনচেনচাছ ডিচিশ্যনলৈ যদি আহিব নোৱাৰে, যদি তেওঁলোকে হাইকমাণ্ডে সিদ্ধান্ত লয়, বিজেপি নেতৃত্বই সিদ্ধান্ত লয় যে যাৰ সপক্ষে বেছি বিধায়ক আছে তেওঁৱেই হয়তো মুখ্যমন্ত্ৰী হ'ব, যদি সেই ধৰণৰ প্ৰক্ৰিয়া এটালৈ গুচি যায় তেনেহ'লে অসমত চৰকাৰ গঠনৰ প্ৰক্ৰিয়াতে আৰু জটিলতাৰ মাজত সোমাই পৰিব পাৰে নেকি? যদিও ডিচিডেন্স নাই ইয়াত, যদিও সেই যদি সংখ্যাৰ কথাটো আহে, কাৰ লগত কোন বিধায়ক আছে, পৰ্যবেক্ষকেতো আহি সেইটোৱে কৰিবহি। তেওঁতো আহি আৰু 4জন বিধায়কৰ লগত কথা পাতি গ'লে গুচি গ'লে নহ'ব। তেওঁ যি 75 MLA তেওঁলোকৰ লগত আছে বিজেপি বা মিত্ৰজোঁটৰ লগত, গোটেই বিধায়কসকলৰ মতামত ল'ব লাগিব। তাৰপিছত হয়তো তেওঁ প্ৰতিবেদন দিব যে আমুক মানে এজনৰ সৈতে ইমানজন আছে, এজনৰ সৈতে সিমানজন আছে। তাৰপিছত আকৌ হাইকমাণ্ডে হয়তো সিদ্ধান্ত ল'ব যে ছাপোৰ্ট বেছ সৰ্বানন্দ সোণোৱালৰ বেছি আছে অথবা হিমন্ত বিশ্ব শৰ্মাৰ বেছি আছে, গতিকে তেওঁলোকৰ ভিতৰত এইজনী যোগ্য। এনেকুৱা ধৰণৰ কথা এটালৈ আহি যাব পাৰে। যদি সেইটো হয় তেনেহ'লে প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব। অসীম, তেতিয়াহ'লে আমি আকৌ উভতি আহিলো সেই লেজিছলেটিভ পাৰ্টি লিডাৰ চয়ন কৰাৰ নিচিনাকে। লেজিছলেটিভ পাৰ্টি লিডাৰ তেনেকৈ চয়ন হয় যে যিজন লিডাৰৰ লগত আটাইতকৈ বেছি MLA আছে তেখেতে লেজিছলেটিভ পাৰ্টিৰ লিডাৰ হয় আৰু সেইজনে গৈ পেলাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হয়। একেটা কথাই হ'ব যে যদি নেশ্যনেল অবজাৰ্ভাৰ ইয়ালৈ আহে আৰু বিধায়কৰ লগত কথা পাতিবলগীয়া একোৱেই নাই। কথা পাতিবলগীয়া এটাই কথা আছে, কাৰ লগত কোন আছে। এতিয়া কাৰ লগত যদি কোন আছে যদি চাওঁ, তেতিয়াহ'লে আমি কৈছোঁ যে একৰ্ডিং টু ষ্ট'ৰ্ছ আনঅফিচিয়েলি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰায় 42জন MLA আছে। 60জনৰ ভিতৰত যদি 42জন যদি মিত্ৰজোঁটৰ 15জনো আছে ন, সেইটো চাব লাগিব। তেতিয়াহ'লে আমি যদি ইয়াত 42জন কৰোঁ, সিফালে 20জন প্লাছ আনাদাৰ 25, এৰাউণ্ড 20, সেই সমান আগত তাতো এটা টাই আছে। সেই বস্তুবোৰ ইমান সহজ নহয়। তাত মিটিংখন এই দুটা মিটিঙৰ পিছতে যে সকলো সমাধান হৈ যাব, তাৰপিছত ওলাই আহি পেলাই অমিত শ্বাহ বা জেপি নাড্ডাই বোলে এখন প্ৰেছ কৰিলে, প্ৰেছ কৰি পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী যে কোনোবা এজনৰ নাম ঘোষণা কৰিলে, এইটো সিমান সহজ হয়। আৰু মন কৰিব যে প্ৰায় 2 তাৰিখে ৰিজাল্টৰ পৰিণাম ঘোষণা হৈছিল। আজি পশ্চিমবংগত বিধানসভা সদনত মমতা বেনাৰ্জীয়ে তাক স্পীচ দিছে আৰু আমি এতিয়াও কিন্তু আমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এতিয়াও চয়ন কৰিব পৰা নাই। বহুত সময় দিয়া হ'ল আৰু যিমানেই আপুনি বস্তুটোত সময় দিব সিমানেই কিন্তু কমপ্লেক্সিটিজ বাঢ়ি যাব। নিলয় এটা কথা ঠিক
এটা কথা ঠিক আপুনি এইখিনি খবৰ ৰাখক, কাৰণ আকৌ অসমলৈ আহিব নেকি গোটেই পলিটিক্সটো ঘূৰি, মুখ্যমন্ত্ৰী কোন হ'ব সেই কথাটো আকৌ অসমলৈ উভতি আহিব নেকি দিল্লীৰ পৰা। এতিয়া আমাৰ সৈতে আকৌ সংযোগত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়া। হাইদৰ হুছেইন ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ যাব খুজিছোঁ যে দিল্লীত এই যিটো জটিলতা, মুখ্যমন্ত্ৰী কেন্দ্ৰিক জটিলতা, দিল্লীতে সমাপ্ত হ'ব নে অসমত মিত্ৰজোঁটৰ ৭৫জন বিধায়কৰ মতামতো গুৰুত্বপূৰ্ণ হৈ পৰিব, কি কয় এই সম্পৰ্কত? স্বাভাৱিকভাৱে অসমৰ বিধায়কসকলৰ মতামতৰ ওপৰতে নেতা নিৰ্বাচনৰ বিষয়টো নিৰ্ভৰ কৰিব লাগে। অসমৰ অৱস্থা আচলতে কোনো এই সংকট কালত তৎকালীনভাৱে গভৰ্ণমেণ্ট চৰকাৰ এখন গঠন কৰাৰ ক্ষেত্ৰত বাধা হ'ব পৰা কোনো বিষয় নাছিল। এতিয়া আপুনি ঠিকেই সন্দেহ কৰিছে যে যদিও দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ তলব কৰিছে, তৎসত্বেও অসমলৈ আকৌ সেইটো কৌশলগতভাৱে অসমলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ দ্বাৰা এই কথাটো প্ৰকট হৈছে যে যদিও আপোনাৰ বিজেপি সুসংঘবদ্ধ দল বুলি কোৱা হয়, তৎসত্বেও দলৰ ভিতৰত আভ্যন্তৰত যে উমি আপোনাৰ বিসম্বাদ নহলেও অসন্তুষ্টিৰ জুই জ্বলিছে, সেই কথাও এই বিষয়টোৱে প্ৰমাণ কৰিছে। মই ভাবো এই সংকট কালত অকল দিল্লীৰ ওপৰতে আজি এতিয়া ক্ষমতা ৰাজনীতি হয়। আকৌ এটা মই আপোনাক সুধিব খুজিছোঁ যে নিৰ্বাচনৰ আগতেই বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপ নকৰাটোৱে আচলতে আজিৰ জটিলতাৰ মূল কাৰণ হৈ পৰিছে নেকি? নহয়, সেইটো এটা কাৰণ, কিন্তু ২ নম্বৰ কথাটো হ'ল তাতো এটা জটিলতা আছিল। যদি নিৰ্বাচনৰ আগতেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিলেহেঁতেন তেতিয়াহ'লে অসমৰ বিজেপিৰ ৰাজনীতিৰ প্ৰেক্ষাপটত কিছু অথন্তৰ ঘটাৰ সম্ভাৱনাও আছিল। উজনি নামনি আৰু বিভিন্ন প্ৰকাৰৰ বিভাজন যে এতিয়াও ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ খুলি খুলি খাইছে, সেই কথাটোৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে যোৱা 5 বছৰীয়া শাসনত চৰকাৰখনৰ সফলতাৰ যি জয়গান গাইছিল, তাৰ নেতৃত্বত যিয়েই নকৰক লাগিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে গতিশীল আৰু সিদ্ধান্তকাৰী মন্ত্ৰী নহওক লাগিলে, কিন্তু সৰ্বানন্দ সোণোৱালৰ বিপক্ষেও ৰাজহুৱা বিতুষ্টি ইমান প্ৰবল নাছিল। তেনে পৰিপ্ৰেক্ষিতত যিগৰাকী মুখ্যমন্ত্ৰী শাসন চলাই আছিল, মুখ্যমন্ত্ৰী হুছেইন ডাঙৰীয়া, মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ যে আপুনি অসম বুলিয়ে নহয় গোটেই ভাৰতৰ ৰাজনীতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি আছে, মুখ্যমন্ত্ৰী ভঙা পতা দেখিছে। এনেকুৱা উদাহৰণ আছে নেকি যে চিটিং CM এজনক মানে বঞ্চিত কৰি, যদি গভৰ্ণমেণ্টখন তেওঁৰ নেতৃত্বতে আহে, দলটো যদি আকৌ ক্ষমতালৈ আহে, চিটিং CM জনক বঞ্চিত কৰি নতুন এজনক মুখ্যমন্ত্ৰী পতাৰ কেনেকুৱা ধৰণৰ ৰেকৰ্ড আছে আগতে? নহয়, আগতে তেনেকুৱা ৰেকৰ্ড একেবাৰে খুব কম যে চিটিং মুখ্যমন্ত্ৰীগৰাকীৰ বিপক্ষে যদি সাধাৰণতে সেই ধৰণৰ ইংগিতটো নিৰ্বাচনৰ আগতেই পোৱা যায়। এইবাৰ নিৰ্বাচনৰ আগত চিটিং মুখ্যমন্ত্ৰীগৰাকীৰ পৰিৱৰ্তন হ'ব তেনে প্ৰত্যাশা অসমৰ ৰাইজে কৰা নাছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্বক যিহেতু এজন দক্ষ মন্ত্ৰী হিচাপে অসমত স্বীকৃত বা এজন কৌশলী মন্ত্ৰী হিচাপেও স্বীকৃত, আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আধিপত্যবাদ নহলেও যি গুৰুত্ব, সেই গুৰুত্বলৈ চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও যে ভাবিকালৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, সেই ধাৰণা অসমৰ যথেষ্ট সংখ্যক মানুহৰ মাজতে আছিল। এনেকুৱা পৰিপ্ৰেক্ষিতত এই জটিলতাৰ সৃষ্টি হৈছে। ২ নম্বৰ কথাটো হ'ল যে কৰোনাৰ ভয়াৱহতাই আজি ভাৰত চৰকাৰক বহুখিনি, আজি মোদী চৰকাৰৰ বিফলতাৰ ছবি এখন ভাঙি উঠিছে। আজি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ যি ৰায়, সেই ৰায়ে চৰকাৰখনক হুছেইন ডাঙৰীয়া নিশ্চয় দেশৰ লগতে অসমৰ পৰিস্থিতি অতি জটিল, কৰোণা কেন্দ্ৰিক পৰিস্থিতি জটিল, সেই বিষয়বিলাক আকৌ হয়তো নতুন চৰকাৰে নতুনকৈ ভাবিব লাগিব। কিন্তু তাৰ আগতে প্ৰয়োজন হৈছিলে চৰকাৰখন গঠন কৰাৰ। আমি আকৌ আপোনাৰ ওচৰলৈ আহিম। আপুনি গোটেই আজি যিটো ডেভেলপমেণ্ট হৈ আছে, মুখ্যমন্ত্ৰী কেন্দ্ৰিক ডেভেলপমেণ্ট, আপুনি নজৰত ৰাখক সংবাদখিনি।